নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আছু সদৌ অসম ছাত্ৰ সন্থা জাগি আছে না হৈছে নাজানো এতিয়ালৈকে। কমেণ্ট বক্সত গৈ আপোনালোকে কমেণ্টছ কৰিব, কাৰণ বৰ্তাৰটো বয়স হ'ল, হয়তো শুই দিছে, এনেকুৱা হ'ব পাৰে। মাজে সময়ত কেতিয়াবা প্ৰেছ মেলত বহি কিবা কিবি কথা পাতে, এনেকুৱা এটা অনুভৱ হৈছে আছু চাগে অল আছাম ষ্টুডেণ্টছ ইউনিয়ন জগা নাই, শুই দিছে আৰু পূৰাপুৰি। গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আমাৰ স্বৰাষ্ট্ৰমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া যি লেকচাৰ মাৰিলে, এই ভাষণবাজিৰ পিছত আছুৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই। হয়, ছ'চিয়েল মিডিয়াত যিসকল ইতিমধ্যে জাগি থকা অসমীয়া যুৱক আছে, তেওঁলোকে কিন্তু বিভিন্ন ধৰণৰ কমেণ্টছ দি আছে। কিন্তু মই এটা আচৰিত পাইছোঁ যে আছু এতিয়ালৈকে জগা নাই। কিয় জগা নাই নাজানো। মানে যি খুচি তাকে কৈছে আৰু। আমি দেখিছোঁ যোৱা 11টা বছৰ যেতিয়াই অমিত শ্বাহ মোদী যেতিয়া আহিছে, বহুত ডাঙৰ ডাঙৰ ভাষণ দি দিয়ে, কিন্তু বাস্তৱত দেখিছোঁ আমি একো হোৱা নাই। বাস্তৱত একো হোৱাই নাই। 2014 16 মেৰ পিছত বাংলাদেশী টালি টোপোলালৈ গুচি যাব লাগিব, সেইটোৰ উত্তৰ এতিয়ালৈকে পোৱা নাই। বৃহৎ নদীবান হ'লে আল্টিমেটলি, সেইটোৰ কোনো প্ৰত্যুত্তৰ নাই। এটাৰ পিছত এটা নিবনুৱা সমস্যা, বানপানী সমস্যা, আৰু ইমান নিৰ্লজ্জ। তাৰমানে কি হ'ল জানো নাই, প্ৰভুৰ এনেকুৱা কৃপা যে এই যে কৈছিলে নহয়, কাৰণ প্ৰভুৱে চাই আছেতো, প্ৰভুৱে চাই আছে। প্ৰভুৱেতো আৰু কাণতলীয়া চৰ মাৰিব নোৱাৰে, প্ৰভুৱে চাই আছে। মানে ভগৱানৰ যোনটো ঢোল আছে নহয়, ইয়াৰ শব্দটো শুনা নাপায়, কিন্তু ঢোলটো ঠিক বাজে, আৰু আমি দেখাহে পাওঁ। কাৰণ এই অমিত শ্বাহ ডাঙৰীয়া কোৱা নাছিলে জানো যে বানমুক্ত অসম কৰি দিব? প্ৰথম কথাটো হ'ল যে বানমুক্ত অসমটো এটা অসম্ভৱ কথা। হয়, কিছু উন্নত কৰিব পাৰে, গৰাখহনীয়া বা এই যে যি খুচি তাকে এটা মানে কনষ্ট্ৰাকশ্যনৰ নামত কমিশ্যন, এই চব ধান্দা পাতি হৈ আছে, তাক সেইবিলাক বস্তু অলপ চিজিল কৰিব পাৰিব, তাতকৈ বেছি নহয়। কাৰণ জিঅ'গ্ৰাফিকেলি অসম এনেকুৱা এটা পজিশ্যন, এইটো বানপানী মুক্ত কৰি দিব পাৰিম, এই কথাটোৱে বকবাছ হয় মুঠতে। তেওঁলোকে যোৱা 14ৰ পৰা মানে যিমান শ্লোগানবাজি কৰিছে, যিমান কমিটমেণ্ট দিছে, প্ৰতি ক্ষেত্ৰতে ফ্লপ। আৰু মোৰতো লাজ লাগে আছু বুলি কওঁতে। আছুৰ হৰ্তাকৰ্তা বিধাতা এই আমাৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল, তেখেতক কাষত লৈ দেখোন নীতিন গাডকাৰী কৈছিলে। লাজ চৰম নাই। মানে 2024ৰ ভিতৰত নেকি অসমৰ যি ৰাস্তা, সেইবিলাক নেকি আমেৰিকা নিউয়ৰ্কৰ নিচিনা হৈ যাব। চাওকচোন অসমৰ ৰাস্তা কি অৱস্থা। আৰু ভগৱানৰ যে ঢোল, এনেতো আপোনাৰ ক'ৰবাত পূজা চূজা হ'লে ঢোল বজালে আপোনাৰ আমি শুনা পাওঁ, আৰু ভগৱানে ঠিক ঢোল বজালে 29 তাৰিখে। চাওকচোন বাৰু, গুৱাহাটী 28 তাৰিখ 29 তাৰিখে একেবাৰে মানে বানে বান, ফ্লাড। আৰু এতিয়া আৰু ক'ব পৰা নাই কোনো যে এইটো মানে হয়, ফ্লাড জেহাদ হয়। এইটো ফ্লাডেই হয়, এইটো ফ্লাড জেহাদ বুলি ক'বলৈ আৰু সাহস নাই। এই কাৰবাৰটো হৈছে। তাৰপিছত কেনেকৈ কয় যে তেওঁ একচুৱেলি অসমবাসীৰ ওচৰতে মাপ খুজিব লাগে? নহয়, যে 2014ৰ পৰা আমি যিমানখিনি কথা কৈছোঁ বা তাৰ আগৰ পৰা যিমান ডায়লগবাজি কৰি আছোঁ, আমি তাৰ কাৰণে কৰজোৰে অসমবাসীৰ ওচৰত মাপ খুজি আছোঁ, আমাক মাফ কৰক। কিন্তু হয়, আমাক আৰু এটা 5 বছৰৰ কাৰণে সুযোগ দিয়ক, আমি যিকেইটা আমি কমিটমেণ্ট কৰিছিলোঁ এইটো আমি সমাধান কৰিম। তাতো যদি ভুল আকৌ আমাৰ ইমোশ্যনেল অলপ অতি আৱেগিক অসমীয়া মানুহে যদি আকৌ ভুল কৰে, কৰক, সেইটো লৈ আমাৰ একো কৰিবলৈ নাই। কোনো মাপ খোজা নাই, তেখেতে মাপ খোজা নাই। আৰু তেওঁলোকে চান্স পালেই কিন্তু কংগ্ৰেছ বা বিৰোধী পাৰ্টিক কৈ থাকে মাপ খুজিব লাগে, কথাই কথাই মাপ খুজিব লাগে। কি ক'ব আৰু কওকচোন বাৰু, হাঁহিম না কাহিম এইবিলাক কথা পাতোতে? উপায় নাই। এইটো চাগে প্ৰভুৱে মানে হাঁহিবলৈ কৈছে নে কাহিবলৈ কৈছে মই নাজানো, আৰু আহি গ'ল, উপায় নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে যে অচিনাকি মানুহৰ পৰা আমি জমিন ল'ম আৰু চিনাকি মানুহক দিম। মানে বদমাচিৰ লিমিট আছে নহয়।
আৰু কি কৈছে তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে অসমীয়া জাগিছে। তো ইমান দিন কি শুই আছিলে নেকি? পৰাধীন ভাৰতত আমাৰ যি অসমৰ যি স্বাধীনতা সংগ্ৰামীবিলাক তেওঁলোকে কি শুই আছিলে নেকি? তেওঁলোকে স্বাধীনতা সংগ্ৰামতো জাগি আছিলে। জাগি আছিলে বুলি অসমৰ বিশেষ এটা অনুদান, বিশেষ এটা অৰিহণা আছে দেশৰ স্বাধীনতা সংগ্ৰামত। তাৰ পিছলৈ আহোঁ 50 দশক। 50 দশকো কি অসমীয়া জগা নাই নেকি? মনত আছেনে? 50 দশকত যেতিয়া অসমৰ খাৰুৱা তেল বাৰণীলৈ গৈছিলে তেতিয়া গোটেই অসমত এক ডাঙৰ মানে আপোনাৰ প্ৰতিবাদ হৈছিলে। ছেকেণ্ড ৰিফাইনাৰী মুভমেণ্ট, দ্বিতীয় ৰিফাইনাৰী মুভমেণ্ট। এই দ্বিতীয় ৰিফাইনাৰী মুভমেণ্ট মূলতঃ বাওঁপন্থী আৰু আঞ্চলিকতাবাদী শক্তিৰ যৌথ প্ৰয়াসতে এইটো ছাকচেছফুল হৈছিলে। হয়, অসম আন্দোলনটো যদি জাতীয়তাবাদী আৰু বাওঁপন্থী মিলি কৰি লোৱা হ'লে আজি এনেকুৱা কিন্তু অৱস্থা নহ'লে হ'ল। কিন্তু আমি আৰু বহুতে এইটো ভুল কৰি থাকে না, আমি পাইছোঁ নহয় এই নুমলীগড় নাই নহয়, ভুল কৰি আছে। নুমলীগড়টো হ'ল কি আপোনাৰ আছাম একৰ্ডৰ কণ্ডিশ্যন মতেহে নুমলীগড় পোৱা গৈছে। কিন্তু ইয়াৰ আগত নতুন প্ৰজন্ম পাহৰিছে অসমত কিন্তু মানে তেজ দিম তেল নিদিওঁ বুলি আন্দোলন হৈছে 50 দশকত। সেই 50 দশকত তাৰ ফলশ্ৰুতিত আমি অসমত কেইবাটা ৰিফাইনাৰী পাইছোঁ। প্ৰথম ৰিফাইনাৰী আমাৰ ডিগবৈ ৰিফাইনাৰী আছিলে, সেইটো গ'ল। 60 দশকক কি অসমীয়া জগা নাইনে? অসমীয়া তেতিয়াও জাগিছিলে। যেতিয়া অসমীয়া ভাষা সংকটত আছিলে তেতিয়া ভাষা আন্দোলন হৈছিলে। ভাষাত এই আন্দোলনৰ ফলত মানুহ শ্বহীদো হৈছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি পাহৰিছেনে? কথাটো হ'ল যে এই 50 দশকতো হ'ল, 60 দশকতো হ'ল আৰু 80 দশকতো ঐতিহাসিক বিদেশিক এটা যি আন্দোলন তেতিয়াও জাগিছিলে। আৰু শেহতীয়াকৈ 2019-2020ত এই যে আপোনালোকৰ কেব এই তাৰ বিৰুদ্ধে গোটেই অসম কিন্তু জাগিছিলে। এতিয়া নতুন মানে জাগি থকা নাই বুলি কথা নাই, আপুনি জাগি থাকিব লাগিব 24/7। কাৰণ আপুনি 2026ত যেনে তেনে আপুনি গাদী দখল কৰিব লাগে। আপুনি অসমীয়া জগা নাই, জাগিছে কি মানে মিছা বকি আছে আপুনি? ইতিহাসক মিছলিড নকৰিব আপুনি। অসমীয়া কেতিয়াবাই জাগিছে, স্বাধীনতা সংগ্ৰামৰ পৰা 80 দশকলৈকে। আৰু আজি দিনটোতো কিন্তু অসমীয়া জাগিছে, কাৰণ ইয়াত আহোমলেণ্ডৰ দাবী উত্থাপিত হৈছে। বিভিন্ন 6 জনগোষ্ঠীৰ বিভিন্ন সময়ত তেওঁলোকে জনজাতিকৰণৰ দাবীত তেওঁলোকে জাগিছে। আৰু জাগিবলৈ কি আছে? আৰু কৈছে যে মানে অচিনাকি মানুহৰ পৰা হেংদাং লৈ, আৰে প্ৰভুজী হেংদাঙৰ কি কথা আছে? আপোনালোকৰ দেখোন কেবিনেট ডিচিশ্যনে আছে। আপোনালোকে আগ্নেয়াস্ত্ৰ দিব, আপোনালোকে বন্দুক দিব এই চেঞ্চিটিভ এৰিয়াবিলাকত। হেংদাং ক'ৰ পৰা আহিছে? হেংদাং ক'ত? এই যে নগা যে খেদি আছে আপোনালোকক, নগা যে খেদি আছে উইলিয়াম ঘাট বা বিভিন্ন অঞ্চলত নগাই খেদিছে, কেতিয়াবা অৰুণাচলেই খেদি আছে। কিবা কৰিব পাৰিছে জানো? নাই পৰা নহয়, নোৱাৰিব। অচিনাকি মানুহ মানে আদানী, আম্বানী, ৰামদেৱ বাবা ইত্যাদি ইত্যাদি, তেওঁলোক কি অচিনাকি মানুহ নহয় নেকি? নিজৰ অসমীয়া সমাজৰ মাজত আপুনি ভাতৃঘাতী সংঘাতৰ এটা সৃষ্টি কৰিব বিচাৰিছে, কাৰণ আপোনাৰ বেলেগ একো কাম নাই। কিন্তু এই যে কথা বতৰাবিলাক যদি ৰাহুল গান্ধী বা গৌৰৱ গগৈ এনেকুৱা অসমৰ জনসভাত কথা পতা হ'লে তেতিয়াহ'লে কিন্তু সদৌ অসম ছাত্ৰ সন্থা আছু কিন্তু জাগিলে হয়। এতিয়াতো শুই আছে, বৰ্তাটো শুই আছে নহয়। কাৰণ বৰ্তা জাগিলেহে বাকী যি আপোনাৰ ছেক্ৰেটাৰী, প্ৰেচিডেণ্ট কিবা কিবি আছে তেওঁলোকে জাগিব। কাৰণ বৰ্তাই ৰিম'ট কণ্ট্ৰলত গোটেই খেলটো খেলি আছে। তেওঁলোকেতো কেটাগৰিকেলি ক'ব লাগিছিলে যে অমিত শ্বাহ ডাঙৰীয়া আপুনি মাফ খোজক। আৰু আছুৰ ধৰি লওক দ্বিতীয় যে আমাৰ ৰিফাইনেৰী আন্দোলন তাৰ লগত খুব এটা সম্পৰ্ক নাই, বা ভাষা আন্দোলনতো খুব ডাঙৰ এটা অৰিহণা নাই, কিন্তু খুব বেছিকৈ নাই। কিন্তু তেওঁলোকৰ 80ৰ দশকত মেইনলি তেওঁলোকে লৈছিলে। পিছত এইটো মানে মিছলিড হ'ল উগ্ৰ জাতীয়তাবাদৰ কাৰণে। আৰু যি মানে ফল আমি এতিয়ালৈকে ভুগি আছোঁ, নতুন প্ৰজন্মে ভুগি আছে। আজি ৰাহুল গান্ধী
যে ৰাহুল গান্ধী গৌৰৱ আপুনি বাদ দিয়ক, যিকোনো অপজিশ্যন লিডাৰে সেইবিলাক কথা কোৱা হ'লে আপোনালোকে জাঙুৰ খাই নুঠিলে হয়, কিন্তু আপোনালোকে এই ভূমিকাটো পালন কৰা নাই। গতিকে এই প্ৰেছ মিট যে মাজে সময়ত দি থাকে সেইটো বন্ধ কৰক, আৰু এই যে আপোনালোকৰ যে আচুৰ দোকানখন আছে নহয় সেইটো বন্ধ কৰি দিয়ক প্ৰভু। অসমক ৰক্ষা কৰক। অসমৰ যে এই 6 জনগোষ্ঠী আছে নহয় তেওঁলোকে ইতিমধ্যে জাগিছে আৰু তেওঁলোকে আন্দোলন কৰি কিবা এটা ইয়াত মানে শেষ এটা দিব, শেষ ৰণ এটা কৰিব, তেওঁলোকে কৰিব, আপোনালোকে কৰিব নোৱাৰে। আপোনালোক কৰিব নোৱাৰে। গতিকে আপোনালোকৰ দোকান বন্ধ কৰক। আৰু যদি দোকান বন্ধ কৰিবলৈ মন নাই তেতিয়াহ'লে কমচে কম একেবাৰে এটা প্ৰতিটা চহৰত এটা প্ৰতিবাদী আপোনালোকে মিছিল ওলাওক, এটা প্ৰেছ মিট কৰক যে অমিত শ্বাহ ডাঙৰীয়া এই ধৰণৰ কথা কেনেকৈ ক'ব পাৰে, আৰু যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেনেকৈ কয় যে অসমীয়া জাগিছে। তো ইমান দিন কি কাণত তেল লগাই কি শুই আছিলে নেকি অসমীয়া? বৰ বেয়া হৈছে দেই। মই হিমন্ত বিশ্ব শৰ্মাক ইমান এটা বেয়া পোৱা নাই, অমিত শ্বাহকো ইমান বেয়া পোৱা নাই, কিন্তু আটাইতকৈ ডাঙৰ যদি বেয়া পাইছোঁ, আটাইতকৈ ডাঙৰ যদি কোনো অপৰাধী হয় ইতিহাসে তেওঁলোকক মাফ নকৰিব। এয়া হ'লগৈ অল আছাম ষ্টুডেণ্টছ ইউনিয়ন, চমুকৈ আছু বুলি যে কৈ থাকে বৰ্তা, আপুনি শুই থাকক আৰু বাকী নতুন লিডাৰশ্বিপক আহিবলৈ দিয়ক। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰি লওক, ক'ব, আৰু কমেণ্ট বক্সত আমি আশা কৰিমেই। আৰু আছুটো বহুত দাম্ভালি মাৰি থাকে নহয়। মই আছুৰ নেতৃত্বক প্ৰত্যাহ্বান জনাইছোঁ, হিম্মত থাকিলে কমেণ্ট বক্সত গৈ কমেণ্ট কৰক। হয়, আপোনালোকে ছাবস্ক্ৰাইব কৰিব নালাগে। মই লাষ্ট এটা কথাই ক'ম যে বৰ্তা এইটো ছাবস্ক্ৰাইব নকৰিলেও হ'ব। বাকী যিখিনি মানুহ আছে সজাগ সচেতন অসমৰ যুৱক আছে, যুৱতী আছে, নতুন প্ৰজন্ম, তেওঁলোকে ছাবস্ক্ৰাইব কৰক। নমস্কাৰ।